Assalamu alaikum and very good morning to all of you. আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আলোচনা কৰিম একাউণ্টিং ফৰ শ্বেয়াৰ কেপিটেল অৰ্থাৎ জইণ্ট ষ্টক কোম্পানী এই চেপ্টাৰটো। ইতিমধ্যে আমি এটা ভিডিঅ' ক্লাছ ইয়াৰ ওপৰত কৰিছোঁ, য'লৈকে আলোচনা হৈছিলে তাৰ পিছৰ পৰা আজি আমি আলোচনা কৰিম। So last class we have already discussed the kinds of companies. তার প্রথম আসলে on the basis of formation of company গঠন প্রণালী ফালৰ পৰা আমি আলোচনা কৰিছিলোঁ চাৰ্টাৰ্ড কোম্পানী, স্ট্যাটুটৰি কোম্পানী আৰু ৰেজিষ্টাৰ্ড কোম্পানী। এই তিনি ধৰণৰ কোম্পানী আলোচনা কৰিছিলোঁ। নেক্সট আলোচনা কৰিছিলোঁ অন দ্য বেচিছ অফ লাইবিলিটি অফ দ্য শ্বেয়াৰ হোল্ডাৰ, সভ্যসকলৰ দেনা দায়িত্বৰ ফালৰ পৰা আমি আলোচনা কৰিছিলোঁ লিমিটেড কোম্পানী, গ্যাৰাণ্টেড কোম্পানী আৰু আনলিমিটেড কোম্পানী। তো আজি আমি আলোচনা কৰিম অন দ্য বেচিছ অফ ইনভেষ্টমেণ্ট, বিনিয়োগৰ ফালৰ পৰা। 3 নম্বৰ চি, অন দ্য বেচিছ অফ ইনভেষ্টমেণ্ট, বিনিয়োগৰ ফালৰ পৰা কোম্পানীসমূহ প্ৰধানতঃ দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে প্ৰাইভেট কোম্পানী আৰু এটা হ'ল পাব্লিক কোম্পানী। আমি প্ৰধানতঃ এই দুটা ভাগ পাওঁ, বিনিয়োগৰ ফালৰ পৰা প্ৰাইভেট ঘৰুৱা কোম্পানী বা ব্যক্তিগত কোম্পানী আৰু পাব্লিক কোম্পানী মানে ৰাজহুৱা কোম্পানী। এতিয়া প্ৰাইভেট কোম্পানী কাক কয়, ঘৰুৱা কোম্পানী কাক কয়? যিবিলাক কোম্পানীৰ সদস্যৰ সংখ্যা নিম্নতম 2জন, উচ্চতম সদস্যৰ সংখ্যা 200 জন, যি কোম্পানীবোৰে অংশপত্ৰ হস্তান্তৰ কৰিব নোৱাৰে, যি কোম্পানীয়ে অংশপত্ৰ ৰাজহুৱাভাৱে বিক্ৰী কৰিব নোৱাৰে, তেনেধৰণৰ কোম্পানীবিলাকক কোৱা হয় ঘৰুৱা কোম্পানী বা ব্যক্তিগত কোম্পানী। আৰু পাব্লিক কোম্পানী হৈছে সেইবিলাক কোম্পানী যিবিলাক কোম্পানী ঘৰুৱা কোম্পানী নহয়, সেইবিলাক হৈছে পাব্লিক কোম্পানী। অৰ্থাৎ পাব্লিক কোম্পানী নিম্নতম সদস্যৰ সংখ্যা হ'ল 7 জন, মিনিমাম মেম্বাৰ হ'ল 7 জন, আৰু উচ্চতম হ'ল শ্বেয়াৰ ইছ্যুড বাই দ্য কোম্পানী। উচ্চতম হ'ল যিমান অংশপত্ৰ বজাৰত বিলি কৰিব সেই অংশপত্ৰৰ দ্বাৰা সীমিত উচ্চতম। পাব্লিক কোম্পানীবিলাকে সাধাৰণতে তেওঁলোকৰ অংশপত্ৰ শ্বেয়াৰ হোল্ডাৰবিলাকে অংশপত্ৰ হস্তান্তৰ কৰিব পাৰে, ৰাজহুৱাভাৱে অংশপত্ৰ বিক্ৰী কৰিব পাৰে, ৰাজহুৱাভাৱে তেওঁলোকৰ ধন জনসাধাৰণৰ ধন আমানতৰ ধন ৰাখিব পাৰে। এইবিলাক হৈছে পাব্লিক কোম্পানী। গতিকে দেখা গ'ল অন দ্য বেচিছ অফ ইনভেষ্টমেণ্ট, বিনিয়োগৰ ফালৰ পৰা কোম্পানীক আমি দুটা ভাগ কৰিছোঁ, ৰাজহুৱা কোম্পানী আৰু ঘৰুৱা কোম্পানী। এতিয়া আমি আলোচনা কৰিম ৰাজহুৱা পাব্লিক কোম্পানীত আমি আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম অন দ্য বেচিছ অফ লিষ্টিং, অন দ্য বেচিছ অফ লিষ্টিং অৰ্থাৎ ষ্টক বিনিময় বজাৰত তালিকাভুক্তকৰণৰ ফালৰ পৰা অন দ্য বেচিছ অফ লিষ্টিং, তালিকাভুক্তকৰণৰ ফালৰ পৰা অৰ্থাৎ ষ্টক বিনিময় বজাৰত অংশপত্ৰ তালিকাভুক্তকৰণৰ ফালৰ পৰা ভিত্তি কৰি কোম্পানীসমূহক দুটা ভাগত ভাগ কৰিছে, লিষ্টেড কোম্পানী আৰু হৈছে আনলিষ্টেড কোম্পানী। তালিকাভুক্তকৰণ কোম্পানী আৰু তালিকাভুক্ত নকৰা কোম্পানী। তো লিষ্টেড companies are those companies whose share or debenture are listed in any recognized stock exchange, that is called listed companies. যিবিলাক কোম্পানীৰ অংশপত্ৰ বা ঋণপত্ৰ ষ্টক বিনিময় বজাৰত তালিকাভুক্তকৰণ কৰে সেইবিলাক কোম্পানী হৈছে লিষ্টেড কোম্পানী। আৰু সেই তালিকাভুক্তকৰণ কৰাৰ কাৰণে ষ্টক বিনিময় বজাৰৰ কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাব লাগিব, আৰু সেই আবেদন মৰ্মে তেওঁলোকে আবেদন গ্ৰহণ কৰিলে সেই কোম্পানীৰ অংশপত্ৰ বা ঋণপত্ৰ তালিকাভুক্তকৰণ হয়, আৰু তেতিয়া সেই কোম্পানীৰ অংশপত্ৰ অৰ্থাৎ ছিকিউৰিটিজবিলাক, প্ৰতিভূতি পত্ৰবিলাক অংশপত্ৰ হওক বা ঋণপত্ৰ হওক সেই ষ্টক বিনিময় বজাৰৰ যোগেদি অংশপত্ৰখিনি বেচা কিনা কৰিব পাৰি।
Unlisted companies are those companies whose securities are not listed in any recognized stock exchange. যিবিলাক কোম্পানীৰ অংশপত্ৰ বা ঋণপত্ৰ ষ্টক বিনিময় বজাৰত তালিকাভুক্তকৰণ কৰা নহয় সেইবিলাক হৈছে আনলিষ্টেড কোম্পানী। তো অন দ্য বেচিছ অফ লিষ্টিং আমি দুটা ভাগ পালোঁ কোম্পানী। এতিয়া আমি আলোচনা কৰিম অন দ্য বেচিছ অফ কণ্ট্ৰলিং নিয়ন্ত্ৰণৰ ফালৰ পৰা on the basis of controlling নিয়ন্ত্ৰণৰ ফালৰ পৰা কোম্পানীসমূহক মেইনলি দুটা ভাগত ভাগ কৰা হৈছে হোল্ডিং কোম্পানী আৰু এটা হৈছে সাবসিডিয়ারি কোম্পানী। তো হোল্ডিং কোম্পানীক আমি পেৰেণ্টছ কোম্পানী বুলি জানিব পাৰোঁ, সাবসিডিয়ারি কোম্পানী হৈছে অধীনস্থ কোম্পানী। তো মেইনলি এই দুটা ভাগত ভাগ কৰিব পাৰিছোঁ আমি নিয়ন্ত্ৰণৰ ফালৰ পৰা হোল্ডিং কোম্পানী আৰু সাবসিডিয়ারি কোম্পানী। তো হোল্ডিং কোম্পানী হৈছে নিয়ন্ত্ৰণকাৰী কোম্পানী আৰু সাবসিডিয়ারি কোম্পানীটা হৈছে অধীনস্থ কোম্পানী। তো হোল্ডিং কোম্পানীজ are those companies which are generally govern the boards of director of another company। যিবিলাক কোম্পানীয়ে অন্য কোম্পানীৰ পৰিচালক মণ্ডলীক নিয়ন্ত্ৰণ কৰে, যিবিলাক কোম্পানীয়ে অন্য কোম্পানীৰ সদস্যসকলৰ ভোটদানৰ ক্ষমতা নিয়ন্ত্ৰণ কৰে সেইবিলাক কোম্পানী হৈছে হোল্ডিং কোম্পানী। আৰু সাবসিডিয়ারি কোম্পানী হৈছে যি কোম্পানীক নিয়ন্ত্ৰণ কৰা হৈছে, অৰ্থাৎ এই কোম্পানীৰ বৰ্ডছ অফ ডাইৰেক্টৰ বা সদস্যসকলৰ ভোটদান ক্ষমতা অন্য এটা কোম্পানীৰ দ্বাৰা যেতিয়া নিয়ন্ত্ৰিত হয় সেইবিলাকে হৈছে সাবসিডিয়ারি কোম্পানী। ধৰা এটা এক্সাম্পল দিছোঁ, ধৰা হ'ল এক্স কোম্পানী আৰু ৱাই কোম্পানী। এতিয়া এক্সে যদি ৱাই নামৰ কোম্পানীটোৰ বৰ্ডছ অফ ডাইৰেক্টৰ বা ইয়াৰ সভ্যসকলৰ ভোটদান ক্ষমতা থকা অংশপত্ৰৰ মেজৰিটি এই কোম্পানীৰ হাতত থাকে, এক্সৰ হাতত থাকে আৰু এক্সে ৱাই নামৰ কোম্পানীটোক নিয়ন্ত্ৰণ কৰে, তেনে ক্ষেত্ৰত দেখা যাব এক্স ইজ দ্য হোল্ডিং কোম্পানী আৰু ৱাই ইজ দ্য সাবসিডিয়ারি কোম্পানী। তো এই কোম্পানী এখন আমি দুই ধৰণৰ ভাগ কৰিলোঁ, হোল্ডিং আৰু সাবসিডিয়ারি। এতিয়া আমি কম্পোজিশন অফ শেয়ার হোল্ডার অন দ্য বেসিস অফ কম্পোজিশন অফ শেয়ার হোল্ডার on the basis of position of shareholder অংশীদাৰসকলৰ কম্পোজিশনৰ ওপৰত ভিত্তি কৰি আমি কোম্পানীক ভাগ কৰিব পাৰোঁ। এটা হৈছে ক্লোজলি হেল্ড কোম্পানী, ক্লোজলি হেল্ড কোম্পানী আৰু এটা হৈছে widely held company। ক্লোজলি হেল্ড কোম্পানীজ হৈছে সেইবিলাক কোম্পানী যিবিলাক কোম্পানীৰ অংশপত্ৰ মুষ্টিমেয় কেইজনমান ব্যক্তিৰ হাতত আবদ্ধ হৈ থাকে, অৰ্থাৎ জাষ্ট ফৰ্মেলিটি মেইনটেইন কৰাৰ কাৰণে। আমি জানো যে পাব্লিক কোম্পানীৰ ক্ষেত্ৰত মিনিমাম সদস্যৰ সংখ্যা হ'ল 7জন। গতিকে এই ফৰ্মেলিটিজটো ফিল আপ কৰাৰ কাৰণে 7জন ব্যক্তি তেওঁলোকে ৰাখিব পাৰে, যে 7জন ব্যক্তি লাগে। সেই কোম্পানীটোৰ মাত্ৰ 7জন ব্যক্তিৰ হাতত বা 8জন 10জন তেনেকুৱা ধৰণৰ ব্যক্তিৰ হাতত গোটেই কোম্পানীৰ অংশপত্ৰ যদি আবদ্ধ হৈ থাকে, অৰ্থাৎ অংশীদাৰসকলক বিস্তৃত হৈ নাথাকি অংশীদাৰসকল সীমিত হৈ থাকে, সেইবিলাক কোম্পানী হৈছে ক্লোজলি হেল্ড কোম্পানী। আৰু ওয়াইডলি হেল্ড কোম্পানী হৈছে সেইবিলাক কোম্পানী যিবিলাক কোম্পানীৰ অংশীদাৰক গোটেই দেশত বিস্তৃত হৈ থাকে, মুষ্টিমেয় কেইজনমান ব্যক্তিৰ হাতত নাথাকি বহু সংখ্যক ব্যক্তিৰ হাতত যেতিয়া ইয়াৰ মালিকানাস্বত্ব থাকে, সেইবিলাকে হৈছে ওয়াইডলি হেল্ড কোম্পানী। আৰু আমি কোম্পানীক ভাগ কৰিব পাৰোঁ, সেইবিলাক হৈছে অন্যান্য ধৰণৰ কোম্পানী, আদাৰ টাইপছ অফ কোম্পানী, গভৰ্ণমেণ্ট কোম্পানী এণ্ড নন প্ৰফিট মেকিং কোম্পানী। আদাৰ্ছ কোম্পানীক যদি আমি আৰু চাওঁ, আদাৰ্ছ কোম্পানী
other types of company অন্যান্য দিশৰ ফালৰ পৰা আমি কোম্পানীবিলাকক যদি ভাগ কৰোঁ এনেহ'লে পাম আমি গভৰ্ণমেণ্ট কোম্পানী আৰু নন প্ৰফিট মেকিং কোম্পানী আৰু আমি দুই ধৰণৰ ভাগ কৰিব পাৰিছো আদাৰ কোম্পানিজ গভৰ্ণমেণ্ট কোম্পানিজ আৰ দোজ কোম্পানিজ হুইচ কোম্পানিজ আৰ জেনাৰেলি কন্ট্ৰোলড বাই দ্য গভৰ্ণমেণ্ট হুইচ the maximum number of shareholder minimum 51% shares held by the government minimum 51% shares are generally held by the state government or central government jibila company অংশপত্ৰ নিম্নতম 51% অংশপত্ৰ সরকার এই সরকার কেন্দ্রীয় সরকার হোক বা রাজ্য সরকার হোক কেন্দ্রীয় বা রাজ্য সরকার মিলি হোক মিনিমাম 51% শেয়ার সরকারের হাতত থাকে সেইবিলা কোম্পানি কোৱা হৈছে গভৰ্ণমেণ্ট কোম্পানি আৰু নন প্ৰফিট মেকিং কোম্পানিজ আৰ দোজ কোম্পানিজ হুইচ আৰ জেনাৰেলি ফৰ্ম নট ফৰ আৰ্ন প্ৰফিট অনলি দে প্ৰভাইড দ্য সাৰ্ভিস টু দ্য পাব্লিক যিবিলাক কোম্পানি জনসাধাৰণক সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে গঠন কৰা হয় সেইবিলাক হৈছে নন ফৰ প্ৰফিট মেকিং কোম্পানি তো সেই কোম্পানিসমূহ যি উপাৰ্জন কৰে সেইবিলাক কোম্পানি উন্নয়নৰ স্বাৰ্থত জনসাধাৰণৰ সেৱাৰ নামত ব্যৱহাৰ কৰা হয় তো এইবিলাক আছিলে আমাৰ কাইন্ডস অফ কোম্পানি ভাগ তো আমি কোম্পানিৰ ভাগসমূহ আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম বডি কৰ্পোৰেট বডি কর্পোরেট তো নিগমকৃত সংস্থা বডি কর্পোরেট তো বডি কর্পোরেট বা নিগমকৃত সংস্থা বুলিলে কি বুঝায় আমি জানো companies are generally formed under the Companies Act 1956 and 2013 1956 চনৰ কোম্পানী আইন আৰু 2013 চনৰ কোম্পানী আইনৰ অধীনত যিবিলাক গঠন হৈছিল ব্যৱসায় প্ৰতিষ্ঠান সেইবিলাক আছিল কোম্পানী আৰু বডি অফ কৰ্পোৰেট হৈছে যে এই দুটা আইনৰ অধীনত গঠন হোৱাৰ উপৰিও আৰু যদি বিদেশত প্ৰতিষ্ঠিত কোম্পানী বিদেশৰ আইনৰ অধীনত গঠিত কোম্পানী বা আৰু অন্যান্য আইনৰ অধীনত গঠিত কোম্পানীবিলাক গোটেইখিনি সাংগৰি পেলাই যি কোম্পানীসমূহ দেখা যায় সেইবিলাক হৈছে বডি কৰ্পোৰেট বা নিগমকৃত সংস্থা অৰ্থাৎ কোম্পানী হৈছে নেৰ' সেন্সত ব্যৱহাৰ কৰিব পাৰি কোম্পানীটো হৈছে আমাৰ নেৰ' সেন্সত ব্যৱহাৰ কৰা হয় আৰু বডি কৰ্পোৰেটটো হৈছে ব্ৰড সেন্সত ব্যৱহাৰ কৰা হয় অৰ্থাৎ বডি কৰ্পোৰেটটো কোম্পানী আইনৰ অধীনত গঠিত কোম্পানীসমূহৰ লগতে বিদেশী কোম্পানী বা ভাৰতবৰ্ষত আৰু অন্যান্য আইনৰ অধীনত গঠিত কোম্পানীসমূহ একেলগে আমি বডি কৰ্পোৰেট বুলি ক'ব পাৰোঁ ইয়াৰ পৰা বুজা যায় যে বডি কৰ্পোৰেটটো হৈছে এটা ব্ৰড সেন্সত ব্যৱহাৰ কৰা হয় আৰু কোম্পানীটো হৈছে নেৰ' সেন্সত ব্যৱহাৰ কৰা হয় এই হ'ল বডি কৰ্পোৰেট তো এইখিনি আছিল আমাৰ কাইন্ডস অফ কোম্পানী আৰু বডি কৰ্পোৰেট তো আমি যোৱা ক্লাছত কাইন্ডস অফ কোম্পানীৰ ওপৰত আলোচনা কৰিছিলোঁ তো আশা কৰোঁ তোমালোকৰ কোম্পানীৰ যিখিনি ভাগ সেইখিনি বুজি পাইছা আৰু যদি বুজাত অসুবিধা হৈছে তোমালোকে এবাৰ শ্ৰেণীৰে মিলি ল'বা তথাপিও যদি বুজাত কনচেপ্ট ক্লিয়াৰ হোৱা নাই তোমালোকে পোনপটীয়াভাৱে মোৰ লগত যোগাযোগ কৰিব বুলি আশা ৰাখি আজি এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ।